নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ মোৰ ফুলনিৰ পৰা আপোনালোকলৈ আহিছোঁ আৰু মই মায়া যোৰহাটৰ জেমাছ ব্লগ চেনেলটোৰ পৰা এই ভিডিঅ'টোৰে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আহকচোন আজি ভিডিঅ'টো চাব। প্ৰথমতে মই কেইজোপামান ফুল পটিং কৰিম আৰু যিহেতু আজি হাতৰ চোৱাও খেদিলোঁ, সেইবাবে বহুতখিনি কাম কৰাৰ পাছত খুব ৰ'দ দিছে, ভাবিলোঁ কেইজোপামান ফুল অলপমান কষ্ট পাই আছে, তাৰ কাৰণে মই ফুলবিলাকৰ কাষে কাষে অলপমান মাটি লগাই দিলোঁ আৰু অলপমান পৰিষ্কাৰ কৰি দিলোঁ। যিহেতু এইকেইদিন বতৰটো অলপ বেয়াও আছিলে, একো কামো কৰিব পৰা নাই। কৰিব লাগিছিলে বাৰু, কিন্তু নকৰোঁ যিহেতু ফুলজোপা মৰি যাব। মোৰ খুব মৰমৰ ফুল এজোপা, আৰু এজোপা বহুত দামী হয় দেই। এই ফুলজোপা বহুত দামী। মাৰ্কেটত সুধি চাব বাৰু। ফুলজোপাৰ নামটো মই ঠিক নাজানো। অলপমান মই গোবৰ মাটি খুৱাই দিছোঁ। এইখিনি গোবৰ শুকুৱাই থৈছিলোঁ, এয়া গোবৰ মাটি। এতিয়াতো আৰু পটিং কৰিবলৈ সময় নাই, সেইবাবে এনেদৰে ফুলখিনি অলপমান কেয়াৰ লৈছোঁ। এয়া লেতেৰা হৈ আছোঁ মই। আজিৰ দিনটোত বহুতখিনি কাম ওলাইছে, যিহেতু হাতৰ চোৱা খেদিছোঁ, ঘৰ দুৱাৰ মোচা, একদম পাকঘৰৰ গোটেই বাচন বৰ্তন চাফা কৰা, সকলোখিনি কৰাৰ পাছতে অকণমান ফ্ৰী হৈ পেলাই ফুলনিখনৰ মাজত সোমাই পেলাই দেখিলোঁ ফুলকেইজোপা অকণমান কষ্ট পাই আছে, সেইবাবে ফুলকেইজোপা অলপমান পৰিষ্কাৰ কৰিলোঁ। তাৰ লগতে এই টাবটো চেঞ্জ কৰি দিলোঁ। আৰু মই এজোপা মোৰ চিলভাৰ এগ্লনিমা, তাতো মই পিঁয়াজৰ পাত, নহৰু পাত দি দিছোঁ। আজি মোৰ ভিডিঅ'টো যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেললৈ, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ আশাৰে আৰু লৈ যাওঁ আপোনালোকক। এয়া মই আকৌ আবেলি পৰত এজোপা ফুল পটিং কৰিলোঁ, সেয়াও আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যিহেতু ফুল পটিং বহুতে কৰিব নাজানে, সেইবাবে অকণমান শ্বেয়াৰ কৰিলোঁ। মোৰ পিচলিলিজোপা অকণমান টাবটো সৰু হৈছিলে, টাবটো সেইকাৰণে ডাঙৰ কৰি দিছোঁ, আৰু তাত কেইটামান পুলি এক্সট্ৰাকৈ হৈছিলে, সেইকেইটা মই পটিং কৰিম। আৰু এয়া এতিয়া কৰি আছোঁ, তাকে দেখাওঁ আপোনালোকক। তাৰপাছত আৰু আজি কি কৰোঁ আবেলি পৰত সেইখিনি সম্পূৰ্ণ কৰি লৈ তাৰপাছতনো কি কৰোঁ দেখুৱাই থাকিম। আৰু বহুতখিনি কাম আজি ওলাইছে, বতৰটো ভালো হৈছে, ৰ'দ দিছে, সেইবাবে ইটো সিটো কৰাৰ মাজতে মই মোৰ ভাল লগা কামবিলাকো কৰিছোঁ। সেয়া আপোনালোকক সেইকাৰণে শ্বেয়াৰ কৰিছোঁ। এইদৰে পুলি পটিং কৰিব পাৰি, চাওক পিচলিলি পুলিবিলাক। এয়া মই উলিয়াই উলিয়াই দেখাইছোঁ আপোনালোকক। এইদৰে এক্সট্ৰাকৈ দিলে ভাল। পিচলিলি পুলিবিলাক মানুহৰ বেডৰুমত ৰাখিব লাগে। ইনডোৰ প্লেণ্ট হয়, আপোনালোকে ভিতৰত যিমান দিন ৰাখে সিমান দিনেই থাকি যাব। পিচলিলি একোৱেই নহয়, আৰু ধুনীয়া ধুনীয়াকৈ বগা বগা ফুলপাহ ফুলে। আৰু মানুহৰ বোলে পিচলিলি ভিতৰত ৰাখিলে ভাল, মানে লাকি হয় আৰু পিচলিলি। সেইবাবে মই বহুতকেইটা পুলি এক্সট্ৰা কৰি পেলাইছোঁ। আৰু কাৰোবাক লাগিলে মোৰ ওচৰৰ পৰা নিবও পাৰিব, মই বহুতখিনি পটিং কৰি ৰাখিছোঁ। মেইন ঘাই পুলিটো ডাঙৰ গছজোপা মই এটা এক্সট্ৰা টাবত ৰাখি দিছোঁ। আৰু এনেকুৱা এজোপা মোৰ আৰু আছে ডাঙৰ, আৰু এইটোও এটা বেলেগে ৰুই দিছোঁ। ফুলনিখনত সোমালে বহুতখিনি কাম ওলাই পৰে, এইকেইদিন কাম মোৰ ধেৰ ওলাব। আৰু এইজোপা দেখিছেনে, ফিল'ডেণ্ডন প্লেণ্ট হয়। ফিল'ডেণ্ডনবিলাকো এনেদৰে ইনডোৰ প্লেণ্ট কৰিব পাৰি। এই পুলিটো মোৰ একেবাৰে সৰু হৈ আছে, সেইবাবে মই ডাঙৰ এটালৈ পটিং কৰিছোঁ। আৰু হয়তো এইটোত নিদিম নেকি, এইটো মোৰ বেলেগ টাব আছে, বেলেগ টাবতে ৰুব লাগিব। এইজোপা মই এতিয়া বেলেগ টাবতে ৰুম, কিন্তু এই এনেকুৱা টাব এটাতে ৰুই দিব লাগিব এতিয়া। আজি মানে এই বতৰটো যিমান বৰষুণ দিয়ে, সিমানে ফুলখিনিয়ে বহুত কষ্ট পায়। ফুলত পানীটো কম লাগে, নহ'লে ফুলখিনি গেলি যায়। আৰু মোৰ এজোপা খ্ৰীষ্টমাছ প্লেণ্টজোপাও অলপমান নষ্টই হৈছে, সেইজোপাও কাইলৈ পটিং কৰিব লাগিব। কি কৰোঁ চাওঁ, নষ্ট হৈ যাব নহ'লে, গেলি গেলি গৈছে পানী বেছিকৈ পালে। এতিয়া মই তলতে পাথৰ দুটা দি লৈছোঁ ফুটাকেইটাত, এতিয়া মাটিটো ভৰাই ল'ম। তাতে মই গোবৰ মাটি মিলাই দিছোঁ, গোবৰ আছিলে শুকুৱাই থোৱা, গোবৰখিনিও মাটিৰ লগত মিলাই দিম। মই এনেদৰে শুকান গোবৰ বস্তাত ভৰাই থৈ দিওঁ, শুকান দিনত মানে খৰালি দিনত। তেতিয়া বস্তাত ভৰাই শুকুৱাই থৈ দিওঁ, এতিয়া বাৰিষা দিনৰ কাৰণে প্ৰয়োজন হয়। আৰু মই বহুতখিনি মাটি এক্সট্ৰাকৈ ৰাখি থৈছোঁ, শুকান মাটি, যিহেতু এতিয়া বাৰিষা মাটিটো তিতি থাকে। তিতি থাকিলে ফুলবিলাক নষ্ট হয়, তাত পোক পৰুৱা বহুত থাকে।
তাৰপাছত ঘৰ দুৱাৰ মুচি মেলি সকলোখিনি যাৱতীয় কৰাৰ পাছত মূৰ গা ধুই এতিয়া বুট দাইল সন্ধিয়া ভাগি গ'ল। চাহ তাহ খোৱাৰ পাছত বুট দাইল নিউটেলা অমিতা এনেদৰে গ্ৰেভি কৰি ঘুগুনি টাইপত বনাম। তাৰপাছত আটা গুৰি ৰুটি, আজি ৰুটি খাম। সাত ভগাৰ দিনা সদায় আমি সন্ধিয়া ৰাতিৰ সাঁজটো ৰুটি খাওঁ। তাৰপৰা এয়া ডিম আনি থোৱা আছে, মাছ মাংস নাখাওঁ, ডিমেৰে কিবা এটা বনাম আৰু সেইটোৱে আজি খাই থৈ দিম। ৰুটি দালি ইফালে এইখিনি বনাবলৈ আছে। এইখিনি বনোৱাৰ পাছত কাপোৰৰ দম যিখিনিহে আপোনালোকক অকণমান দেখাওঁগৈচোন ব'লক। আমাৰ ঘৰৰ কাপোৰ যিখিনি আজি আমি ধুলোঁ, এইখিনি মামণিৰ ৰুমত আছে, মানে ৰিমলিহঁতৰ ৰুমত আছে এইখিনি কাপোৰ দম। তাৰপাছত মোৰ ৰুমতো এসোপা আছে আৰু ড্ৰয়িং ৰুমৰ সোপা চিজিল কৰিলোঁ বাৰু। এইখিনি মোৰ ৰুমত আছে আৰু গোটেইখিনি কাপোৰটো ধুবই নোৱাৰোঁ, সম্ভৱেই নহয় একেদিনাই ধোৱাটো। তথাপিতো যিখিনি যাৱতীয় ধুবলগীয়া সেইখিনি ধুলোঁ। পৰ্দাখিনি আজি নুধুলোঁ আৰু কিছুমান পৰ্দা ধুলোঁ। এতিয়া মই ৰুটি ভাজি বনোৱাৰ আগতে, ৰুটি দালি বনোৱাৰ আগতে কাপোৰ কেইটামান জাপি লওঁ। তাৰ আগতে আপোনালোকক মই দুটামান কাপোৰ জপাৰ আইডিয়া কেইটামান দেখাওঁ। মানে সৰু সৰুকৈ কেনেদৰে কাপোৰ জাপিব, আপোনালোকে জাপেনে তেনেকৈ? মই যেনেকৈ জাপোঁ। যদি নাজাপে কেতিয়াবা জাপি চাবচোন, তেতিয়া খুব কম ঠাই লাগে। আৰু মই এইখিনি জেগাই জেগাই থৈ যাম যিহেতু। এতিয়া সৰু সৰু কাপোৰবিলাক, আমাৰ ল'ৰাৰ ভাগৰে সৰু সৰু কাপোৰবিলাক মই কেনেকৈ জাপোঁ চাওক। প্ৰথমতে এনেদৰে মেৰিয়াই লওঁ, আপোনালোকক দেখাই দিছোঁ অকণমান টেকনিকবিলাক। টি চাৰ্ট কেনেকৈ জাপোঁ আৰু গেঞ্জি জাঙিয়া কেনেদৰে জাপোঁ চাওক। এনেদৰে জাপি পেলাই মই সৰু সৰুকৈ য'ত ৱাৰ্ড্ৰবত ৰাখোঁ, ড্ৰয়াৰত ৰাখোঁ, তেতিয়া এটা এটা ছাইডত ৰাখি দিলে বহুত কম জেগা লাগে। নহ'লে অ'ত ত'ত পৰি থাকে, এটা টানিলে ইটো টান খাই যায়, সুতুৰ মুচুৰ হৈ যায়। গতিকে আপোনালোকেও এনেকৈ জাপি চাবচোন। এয়া দেখিছেনে, এইটো এটা হৈ গ'ল। এনেদৰে সৰু সৰুকৈ জাপি থ'লে বস্তুটো উলিয়াবলৈও ভাল। মই সদায় কাপোৰবিলাক ডাঁৰৰ পৰা আনি প্ৰথমতে দমাই লওঁ। তাৰপাছত জেগাই জেগাই কাপোৰখিনি চিজিল কৰি এনেদৰে জাপি পেলাওঁ। আৰু টি চাৰ্টকেইটাও এনেদৰে জাপি পেলাইছোঁ চাওক। গেঞ্জিকেইটা, এইটো গেঞ্জিটো কেনেকৈ জাপিছোঁ দেখিছেনে, নোৰা কৰি। কিন্তু ইস্ত্ৰিভাগেই থাকে, কোনো সুতুৰ মুচুৰ নহয়। যদি আমি এনেদৰে দমাই থৈ দিওঁ তেতিয়া দম হৈ যাব। সেইবাবে সৰু সৰুকৈ জাপিব লাগে। আৰু এয়া বেডশ্বীট এনেদৰে জেগাই জেগাই জাপি থৈছোঁ সময়ত পোৱাকৈ। বেডশ্বীটৰ লগত গাৰু কভাৰকেইটাও একেলগে ভৰাই থৈছোঁ। আৰু মই গেঞ্জিটোনো কেনেকৈ জাপিলোঁ অকণমান আপোনালোকক দেখুৱাই দিওঁ, শ্বেয়াৰ কৰি দিওঁ, তেতিয়া আপোনালোকেও জাপিব পাৰিব। সৰুকৈ জাপি থৈ দিলে কোনো সুতুৰ মুচুৰ নহয়, ধুনীয়াকৈ সমান হৈ থাকে। আৰু মই কাপোৰবিলাক যেতিয়া জাপি থওঁ তেতিয়া চিধাকৈ জাপোঁ, তেতিয়া পিন্ধিবলৈ খৰখেদা নহয় আৰু। এয়া এনেদৰে জাপি মই আপোনালোকক দেখাই দিম দেই, গেঞ্জিটো মই কেনেকৈ জাপিছোঁ। মোৰ ভিডিঅ'টো চাই থকাসকলে মোৰ বন্ধু কোনে কোনে হাত মানে বাৰু, আৰু হাতত মাতি আপোনালোকে খান্দেনে, এইবিলাক জনাবচোন, কমেণ্ট কৰিব। আৰু এতিয়া খোৱাৰ কাৰণে যোগাৰ কৰি হৈ গ'ল। আৰু এতিয়া খাব পৰা হৈ গ'ল। গতিকে মই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, যিহেতু এতিয়া ৰাতি হ'ল। আৰু পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰে। তেতিয়ালৈকে আপুনি সকলো সুস্থ থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ বন্ধুসকল।